অপৰিৱৰ্তিত অৱস্থাত আছে শিৱসাগৰৰ ভাটিয়াপাৰ বাৰিচুকৰ ONGCৰ 147 নং ৰিগৰ গেছ নিৰ্গমন। আমেৰিকাৰ CUDD ৱেল প্ৰেছাৰ কণ্ট্ৰল নামৰ কোম্পানীটোৰ কেনেথ ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকডনাল্ড নামৰ 3 বিশেষজ্ঞই গেছৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অত্যাধুনিক যন্ত্ৰপাতিসহ ৱেল কেপিং পদ্ধতিৰে গেছৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিছে। দিন বাঢ়ি যোৱাৰ লগে লগেই ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে অঞ্চলটোৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগা হোৱা ৰাইজৰ। পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে অঞ্চলটোৰ ৰাইজ। গেছ নিৰ্গমন ৰোধ কৰিবলৈ কিমান সময় লাগিব সঠিক উত্তৰ দিব নোৱাৰা ONGCৰ বিষয়া কৰ্মচাৰীক জবাবদিহি কৰাৰ লগতে SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ গ্ৰেপ্তাৰৰ দাবী জনাই স্থানীয় ৰাইজে। আনহাতে ভাটিয়াপাৰ বাৰিচুকবাসী ৰাইজৰ দুৰ্গতিৰ খবৰ ল'বলৈ আহি ৰাইজৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাই কণ্ঠশিল্পী মানস ৰবিনে। কষ্ট হৈছে আৰু এই প্ৰখৰ ৰ'দতো ৰাইজ ওলাই আহিছে যিসকল ভুক্তভোগী, গতিকে ৰাইজৰ পক্ষত থিয় দিছোঁ আৰু ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব, তাৰ অন্য কোনো গত্যন্তৰ নাই। SK পেট্ৰয়ে হওক বা ONGC হওক, তেওঁলোকৰ মাজত আলোচনা কৰি কোনে ক্ষতিপূৰণ দিয়ে সেইটো ডাঙৰ কথা নহয়, কিন্তু ৰাইজে ক্ষতিপূৰণটো পাব লাগিব, সেইটো নিশ্চিতভাৱে। এই ঘটনাটো কিয় সংঘটিত হৈছে তাৰতো তদন্ত লাগিবই। তেওঁলোকে মুখেৰে কিবা কিবি কৈ আছে বোলে, মই নিউজতহে দেখিছোঁ যে এইটো কাৰণে হৈছে সেইটো কাৰণে হৈছে, কিন্তু এটা কথা হয় যে ভূগৰ্ভৰ তৈল খননৰ ক্ষেত্ৰত এটা ৰিস্ক ফেক্টৰ থাকে সদায়। এনেকুৱা ঘটনা বহু ঠাইত ঘটিছে আৰু আমি আশা কৰিম যিমান সোনকালে এই ইয়াত ৰিগত থকা মানুহবোৰ তেখেতৰ কৰ্মচাৰী ৰিগটো বেলেগ মানে কাম কৰি আছে। আচ্ছা, তেখেত আহিব লাগিব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।